নমস্কাৰ। আজি মানে বহুতে কৈ থকাৰ বাবে কাট অফৰ ভিডিঅ' এটা বনাইছোঁ। এখন ডিষ্ট্ৰিক্টৰ বনাইছোঁ বিশেষকৈ মানে একেবাৰে লগতে গোটেইখিনি ডিষ্ট্ৰিক্টৰ দিবলৈ অলপ অসুবিধা হয়, সেইবাবে এখন ডিষ্ট্ৰিক্টৰ দিম বুলি ভাবিছোঁ। আজি প্ৰথম ডিষ্ট্ৰিক্টখন হৈছে আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট লৈছোঁ মই। এতিয়া প্ৰথমতে আলোচনা কৰি ল'ম আপোনাৰ যিটো কাট অফ DWLPৰ কি কাৰণত মানে কাট অফটো অলপ ডাউন যোৱাৰ চান্স আছে। এতিয়া কাৰণকেইটি আছে আপোনালোকে জানে, তথাপিও মই কৈ দিছোঁ। ধৰক নিউজ কেণ্ডিডেটখিনি আউট হৈছে, যিখিনি সেইটো আমাৰ কোনো কথা নাই বাৰু, তাত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, সেইটো তেওঁলোক থাকিলেও নাথাকিলেও তাত আমাৰ ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ বাবে আউট কৰিছে, সেইটো সিহঁতৰ মেটাৰ। মানে আমাৰ কথাটো হ'ল যে আউট হৈছে। আৰু ছেকেণ্ড আপোনাৰ BEd কেণ্ডিডেটখিনি LPৰ বাবে আউট হ'ল। আৰু 3 নম্বৰ এটা পইণ্ট আছে যে আপোনাৰ BTR এপইণ্টমেণ্ট হৈ গ'ল, যাৰ বাবে কেণ্ডিডেট অলপমান হ'লেও কমিব। মানে এখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে অলপ কমি যাব। তাতো কাৰণ মেৰিটত থকা সকলেই পাইছে, সেইবাবে। আৰু এটা কথা হ'ল যে 2023 জানুৱাৰীত যিটো হৈছিলে চিটেড, আৰু 2023 ডিচেম্বৰ, এই দুইটাৰ কোৱালিফাইড সকলে এপ্লাই কৰিবলৈ চান্সটো নাপালে। অলৰেডি যিটো এডভাৰটাইজ হৈ গৈছে, মানে এপ্লাই হৈ গ'ল, সেইটো কথা কৈছোঁ। তাত নাপালে, তাৰ বাবে মানে এইকেইটা কাৰণত আপোনাৰ কাট অফটো ডাউন যাব। কাৰণ নিউজৰ পৰা DLED কৰা বহুত মেৰিটিয়াছ ষ্টুডেণ্ট আছে, যাৰ 100+ স্ক'ৰ কৰি থোৱা আছে। মই জনাতো বহুত আছে, মোৰ লগৰে। প্লাছ আপোনাৰ BEd কৰি থোৱাটো বহুত আছে, কাৰণ BEdটোতো ইমান ইজিও নহয়। BEd কৰা মানে তেওঁলোকৰ পাৰ্চেণ্টেজ ভাল আহে, মানে 30% মানুহৰ হ'লেওতো ভাল মাৰ্ক আছে, তেওঁলোক আউট হ'ব ন। এইকেইটা কাৰণ আছে। এতিয়া কথাটো হ'ল কাট অফটো। এতিয়া টোটেল লখিমপুৰত আপোনাৰ প'ষ্ট আছিলে, মানে অভাৰঅলটো বাদ দিয়ক, URৰ প'ষ্ট আছিলে 203টা। আৰু তাত আপোনাৰ কাট অফটো এনালাইচিছ কৰিলে ওলাইছে আপোনাৰ 57-58। কাৰণ 58টো আপোনাৰ মই ক'ম বাৰু কি হিচাপত ধৰিছোঁ। 57ও আহিব পাৰে, কাৰণ 57 60% ধৰিলে মানে মোটামুটি ইফালে 77 ধৰিলে 58 আহে, কিন্তু 70% কিছুমানৰ নাথাকিব পাৰে ন। সেইটো কাৰণে মই ধৰিছোঁ 57-58। তাৰ ডাউনতো আহি যাব পাৰে, যদি কোনোবাই ধৰক OBC হৈ পেলাই 50% লৈ পেলাই এপ্লাই কৰিছিলে, মানে হায়াৰ ছেকেণ্ডেৰী DLEDত, সেইটো কথা কৈছোঁ। মানে 57 বা 58ৰ ভিতৰত থাকিব লখিমপুৰ ডিষ্ট্ৰিক্টত, কাৰণ এইটো মই আলোচনা কৰিম বাৰু এইটো। আৰু OBCৰ হ'ল আপোনাৰ 41টা পোষ্ট, তাত 55+- থাকিব। SCৰ আপোনাৰ 24 পোষ্ট আছে, তাত 55- থাকিব। ST প্লেইনৰ 32 পোষ্ট, তাত 54-55, এইটো 54 হ'ব, এইটো 54-55 হ'ব পাৰ্চেণ্টেজ। এতিয়া কথাটো হ'ল 203টা যে পোষ্ট আছিলে, তাত মই ভাগ কৰিছোঁ 69 এবভ, মানে 69% অভাৰঅল কথা কৈছোঁ। 69% অভাৰঅল যাৰ আছে, তাৰ এবভ থকা সংখ্যা মই ধৰিছোঁ 10টা। মানে 69 হ'বলৈ হ'লে আপোনাৰ টেটত মিনিমাম 110 থাকিব লাগিব মাৰ্ক, 150 ভিতৰত। আৰু হায়াৰ ছেকেণ্ডেৰী আৰু DLEDত 70%+ থাকিব লাগিব, তেতিয়া আপোনাৰ 69+ হয়। আৰু তেনেকুৱা সংখ্যা মই লখিমপুৰ ডিষ্ট্ৰিক্টত 10জন ধৰিছোঁ। কাৰণ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা 69 পাই পেলাই কেতিয়াও লখিমপুৰত চাকৰি কৰিবলৈ নাহে, সি হোম ডিষ্ট্ৰিক্টত পাব। এতিয়া মই ধৰিছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত ধৰক 110+ পাই ৰৈ থকা মানুহৰ সংখ্যা 69 আছে, মানে চাকৰি নোপোৱাকৈ ৰৈ থকা। আৰু এইটো হ'ল আপোনাৰ 63% এবভ, মই 30 কেণ্ডিডেট ধৰিছোঁ। আৰু 63 পাবলৈ হ'লেও আপোনাৰ কমেও 100 মাৰ্ক পাবই লাগিব টেটত। আৰু 60%+ পোৱা সংখ্যা মই 60জন ধৰিছোঁ, আৰু 57 পোৱা মই 100জন ধৰিছোঁ। টোটেল 200 মান হৈ যাব। 200 মান হৈছে, 200 মান হৈছে ন। আচ্ছা, এতিয়া মই কথাটো আলোচনা কৰিম। যদি ধৰক এজন কেণ্ডিডেটে 110 পাইছে টেটত, আৰু 70% বোথ হায়াৰ ছেকেণ্ডেৰী আৰু DLEDত আছে, তেতিয়াহ'লেহে তেওঁৰ পাৰ্চেণ্টেজ 69 হ'ব অভাৰঅল, নিউ ৰুল মতে। আৰু যদি এজনৰ আছে 100 মাৰ্ক টেটত, আৰু 100 মাৰ্ক মানে আপোনাৰ 67 মান পাৰ্চেণ্টেজ হয়গৈ টেটত, আৰু 70%+ বোথ হায়াৰ ছেকেণ্ডেৰী আৰু DLEDত হ'লে তেওঁৰ পাৰ্চেণ্টেজ হয় 63+।
এইটো বহুত মানে কম হয়, ৰৈ নাথাকে ইমান মাৰ্ক পাই পেলাই মানুহ। 95 মাৰ্ক পাই পেলাই যদি টেটত আৰু 77 হায়াৰ ছেকেণ্ডেৰী DLEDত হয়, তেওঁৰ 60% হয়গৈ। আৰু যদি 90% মাৰ্ক টেটত হয়, 70% হায়াৰ ছেকেণ্ডেৰী DLEDত হয়, তেতিয়াহ'লে তেওঁৰ হয়গৈ 58% হয়। গম পালেনে এতিয়া কথাটো? আৰু এই গোটেইখিনি ধৰি পেলাই ধৰক আপোনাৰ মই ইয়াত কৈছোঁ যে যিটো এইটো কেটেগৰী 69+ পোৱা সংখ্যা আৰু 63 প্লাছ পোৱা সংখ্যা, এই দুটাত বহুত কম হয়। তথাপিও মই এইটো 30 কেণ্ডিডেট ধৰিছোঁ 100 ওপৰত, মানে 63+ পাই থকা কেণ্ডিডেট ন, বেছিয়ে ধৰিছোঁ মই, গোটেইকেইটাতে বেছিয়ে ধৰিছোঁ, তথাপিও কৈছোঁ। তো এইটো হিচাপত হ'লে URৰ কাট অফটো আপোনাৰ 203টা পোষ্টত 57, 58ত আহিব লাগে, প্লাছ মাইনাছত প্লাছত নাযাব, মাইনাছতে থাকিবই, মানে তাৰ ভিতৰতে থাকিব আৰু OBCৰ ক্ষেত্ৰত 55% প্লাছ মাইনাছ, SCৰ ক্ষেত্ৰত 55 প্লাছ মাইনাছ, আৰু STP ক্ষেত্ৰত 32 পোষ্টত 54, 55 প্লাছ মাইনাছ। এইটো আছিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু কিহৰ কাৰণে কম হৈছে এইটো মই মোৰ মনৰ পৰা কোৱা নাই দেই। ইয়াত মানে 4টা ৰিজন আছে, 4টা ৰিজন আপোনালোকে নিজেও এনালাইচিছ কৰিব পাৰে যে কি কাৰণত হ'ব পাৰে। যদি এইটো হিচাপত হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ কাট অফ এটা আহিব, এইটো আপোনালোকে মানে চিয়'ৰ থাকক। কাৰণ ইমান কেণ্ডিডেট থকাটো মুখৰ কথা নহয়। আপোনাৰ অভাৰঅল 70% পাই পেলাই মানুহ ক'তনো বহি আছে, থাকিলেই যেনিবা মই 10জন ধৰিছোঁ। আৰু যদি মোক কোনোবা লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, সি এপ্লাই কৰা, অলৰেডি এপ্লাই কৰি থোৱা 70% পাই আছে যদি মোক কমেণ্ট কৰি দিবা কিমান আছেনো। কিন্তু নাই মই জনাত ইমান 70+ থকা। এই আপোনাৰ এইখিনি আছিলে কাট অফটো, আপোনালোকে এবাৰ চাই ল'ব। ভাল পাই যদি লাইক এটা কৰি দিব। মই ছেকেণ্ড ভিডিঅ' তেতিয়া আপলোড কৰিম বেলেগ এখন ডিষ্ট্ৰিক্টত। থেংক ইউ।